গৌৰৱোজ্জ্বল 100 বৰ্ষ অতিক্ৰম কৰিলে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত যোৰহাটৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান বৰিগাঁও ধৰ্ম সন্মিলনী সভাই সাংস্কৃতিক আৰু শৈক্ষিকভাৱে সমৃদ্ধ যোৰহাট নগৰীৰ উত্তৰ দিশত অৱস্থিত বৰিগাঁও ধৰ্ম সন্মিলনী সভা 1926 চনত কেইগৰাকীমান ন্যায্য ত্যাগী আৰু সমাজ সেৱামুখী ব্যক্তিৰ সৎ চিন্তা অক্লান্ত পৰিশ্ৰম আৰু জাতীয় দায়বদ্ধতাৰ আধাৰত স্থাপন হৈছিল এই পৰম্পৰাগত ভেটিটো সমাজ সংস্কৃতি আৰু ধৰ্মীয় দিশত অবিৰত সেৱা কৰি মানৱতাৰ জয়গান লিখি আহিছে এই অনুষ্ঠানটিয়ে যি আজিও গৌৰৱেৰে যোৰহাটৰ বুকুত থিয় দি আছে এই অনুষ্ঠানটোৰ সভাপতি নিয়মিত হ'ব নালাগে মোৰ দৃষ্টিত কাৰণ মই এইটো অঞ্চলৰ নহয় মই বৰপেটা অঞ্চলৰ আঁতৰ কিন্তু কিবা এটা কাৰণে মই এই অনুষ্ঠানটোৰ প্ৰতি মোৰ এটা মৰম আছিল কাৰণ ইয়াত সদায় নিয়মিতভাৱে পূজা ভাগ পাতে ভালকৈ পাতে আৰু লগতে আপোনাৰ অনুষ্ঠানবিলাকো মাজে মাজে হৈ থাকে আমিও ইয়াত মেল মিটিং কৰোঁ গতিকে পিছলৈ এই ঘৰটো অকণমান ভাল কৰাৰ কাৰণে মোৰ ইচ্ছা এটা হৈছিল আৰু এইবাৰ যেতিয়া তেখেতসকলে মোক ক'লে যে এনেকৈ আমি এইটো 100 বছৰীয়া জয়ন্তী আপুনি থাকিব লাগে মই নকৰিলোঁ কেলৈ এই অনুষ্ঠানটোৰ লগত জড়িত বহুত ভাল মানুহ আছে এই অনুষ্ঠানতে আপোনালোকে দেখিব বহুত ভাল মানুহ এইটো অনুষ্ঠানত জড়িত আছিল এইটো মোৰ ভাগ্য বুলিয়ে ভাবিলোঁ আৰু সেইকাৰণে মই ইয়েছ কৰিলোঁ আৰু ইয়াত আছোঁ আৰু ইয়াত মই একো বিশেষ কৰা নাই মই মানে সাহস বুলি ভাবিব পাৰে তেওঁলোকে মই নিজে বিশেষ কৰা নাই কিন্তু এইটো ঠিক যে মই আজি যিখিনি কথা ৰাতিপুৱা মই অলপ ষ্টাডি কৰিছিলোঁ এই হলটোৰ ভৱিষ্যত মানে পাছ লৈ আমি ভৱিষ্যত এইটো ভাল কৰিম থিয়েটাৰ হল যেনেকৈ হৈছে এইটো এটা ভাল তেনেকুৱালৈ মই কনভাৰ্ট কৰাৰ কাৰণে ইচ্ছা কৰিম যাতে এই বস্তুটো ইয়াত ড্ৰামা আৰু নৃত্য গীত বা এনেকুৱা ধৰণৰ এইটো যাতে সদায় ৰিহাৰ্চেল এটা হৈ থাকে আৰু আজি যিটো মই দেখিলোঁ 100গৰাকী মহিলাই যি ধৰণে সমবেত পৰিৱেশন কৰিছে সেই পৰিৱেশন কৰাৰ পিছত আজি আমি ভাবোঁ যে মিউজিক ফিল্ডতো ইয়াত নিশ্চয় বহুতখিনি স্কোপ আছে আমি তেওঁলোকক সহায় কৰা ভাল সকলোকে সহায় কৰা ভাল আৰু 100 বছৰীয়া জয়ন্তী আমাক অলপ উৎসাহ দিছে যে ইউ শুড ডু মোৰ উল্লেখযোগ্য যে প্ৰায় 99 বছৰ আগতেই মাটি বাঁহ কাঠ আদিকে মুখ্য উপকৰণ কৰি কেঁচা ৰূপত আৰম্ভ হোৱা উক্ত অনুষ্ঠানটিৰ যাত্ৰাই সময়ৰ গতিত পকীকৰণ ৰঙাইটা আৰু ৰামধেনুৰ দৰে বৈচিত্ৰ্যময় বৰ্ণৰে ভৰপূৰ হৈছে শতাব্দীৰ দৌৰত উপনীত এই সোণালী যাত্ৰাৰ কষ্ট সংগ্ৰাম ত্যাগ আৰু নতুন চিন্তা চেতনাই দীপ্তিমান ৰাইজৰ অকুণ্ঠ সমৰ্থন আৰু আশীৰ্বাদত বৰিগাঁও ধৰ্ম সন্মিলনী সভাক শতবৰ্ষ পূৰণৰ দিশে আগবঢ়াই লৈ গৈছে এই গৌৰৱোজ্জ্বল সুযোগটি অধিক স্মৰণীয় কৰি তুলিবলৈ আয়োজিত হৈছে শতবৰ্ষ শতপ্ৰাণ ঐতিহ্যৰ জয়গান শীৰ্ষক বৰ্ণাঢ্য বৰ্ষজোৰা অনুষ্ঠানমালা উদযাপন সমিতিৰ সম্পাদক হিচাপে সমান্তৰালভাৱে আমাৰ বৰিগাঁও ধৰ্মীয় সভা উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই যে অত্যন্ত আন্তৰিকতাৰে সহযোগিতাৰে আমাৰ 100 বছৰ গৌৰৱোজ্জ্বল এই সন্ধিখনত তেখেতে সহযোগিতা আগবঢ়াইছে আৰু আমি তেখেতে প্ৰতি মুহূৰ্ততে সমাজৰ বাবে কাম কৰে আৰু আচলতে আমাৰো সৌভাগ্য যে তেখেতৰ দৰে জ্যেষ্ঠ এজন ৰাজনৈতিক নেতা বিশেষভাৱে সামাজিক দায়বদ্ধতাৰে কাম কৰি থকা জাতীয় জীৱনৰ লগত জড়িত থকা ব্যক্তিক আমাৰ কাষত পাইছোঁ আমি অত্যন্ত সাহস পাইছোঁ অত্যন্ত আমি সুখী হৈছোঁ যে আজি গৌৰৱোজ্জ্বল 100 বছৰৰ বিশেষভাৱে তেখেতৰ সভাপতিত্ব আমি দায়িত্ব অৰ্পণ কৰি আমি তেখেতৰ যি চিন্তা এই চিন্তা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটাই ভাল লাগিছে তেখেতে যোৰহাটৰ ভিতৰত জাকত জিলিকা কৰাৰ কথা কৈছে বৰিগাঁও ধৰ্মীয় সভাক আমি বৃহত্তৰ অঞ্চলৰ পৰা আমাৰ সভাপতি মহোদয়লৈ আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত সমগ্ৰ যোৰহাট তথা অসমবাসীৰ আমি আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত এটা বছৰত বৃহৎভাৱে সফলতা লাভ কৰিব বৃহৎ সাল সলনি হ'ব তেখেতৰ সুচিন্তাত আৰু আপোনালোকৰ আশীৰ্বাদত পুনৰবাৰ আমি বিশেষভাৱে আমাৰ সংবাদকৰ্মী বন্ধুসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অত্যন্ত ব্যস্ততাৰ মাজত আমাৰ গৌৰৱোজ্জ্বল 100টা বছৰ সমগ্ৰ অসমবাসী তথা যোৰহাটবাসীৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ আপোনালোকে যথেষ্টখিনি কষ্ট কৰিছে ধন্যবাদ আমাৰ অমৃত কণ্ঠ জনপ্ৰিয় কণ্ঠশিল্পী হিয়াৰ আমঠু জুবিন দাই প্ৰতিখন মঞ্চতে প্ৰতিখন অনুষ্ঠানে কৈ আহিছে যে নাহৰ ৰুব লাগে নাহৰ পৰা এটা ব্যৱসায়িক কেন্দ্ৰিক কথা থাকে সেইবাবে আমি তেখেতৰ চিন্তাতে আমি নাহৰ পুলি ৰোপণ কৰিলোঁ সমান্তৰালভাৱে আমি 100খন পতাকা উত্তোলন কৰিলোঁ প্ৰথমখন পতাকা উত্তোলন কৰিলে আমাৰ সন্মানীয় বিধায়ক তথা সভাপতি হিতেন্দ্ৰনাথ গোস্বামীয়ে দ্বিতীয়খন উত্তোলন কৰিলে আমাৰ সকলোৱে শ্ৰদ্ধাৰ পবিত্ৰ কুমাৰ পূজাৰী ডাঙৰীয়া তেখেতৰ আমাৰ 2 বছৰীয়া কাৰ্যকালৰ সভাপতি আৰু সমান্তৰালভাৱে কাৰ্যকৰী সভাপতি পৰাগ কুমাৰ বৰুৱা ডাঙৰীয়াই তৃতীয়খন পতাকা উত্তোলন কৰিলে আৰু এটাই ভাল লাগিছে যে যোৰহাটৰ ঐতিহাসিক অনুষ্ঠানসমূহ আমাৰ লগত জড়িত আছে এই পতাকাখন 97খন পতাকা উত্তোলন আমাৰ ঐতিহাসিক অনুষ্ঠানসমূহে কৰিছে আমাৰ স্থানীয় বিদ্যালয় মহাবিদ্যালয় গাৰক্ষী বাহিনী সামাজিক দায়বদ্ধতাৰ জড়িত আমাৰ জ্যেষ্ঠ ব্যক্তিসকল উত্তোলন কৰিলে আমি এই 100খন পতাকাৰ সন্মুখত ৰৈ তলত ৰৈ আমি নিজকে গৌৰৱান্বিত হ'লোঁ আৰু আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ বুলি আমি আশাবাদী এই বিশেষ কাৰ্যসূচীৰ ভিতৰত 100জন লোকৰ একেলগে পতাকা উত্তোলন অনুষ্ঠান বিশেষ তাৎপৰ্যপূৰ্ণ লগতে 100গৰাকী মহিলাই
সমবেত সংগীত পৰিৱেশন কৰি উৎসৱৰ মাহাত্মা বৃদ্ধি কৰে অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে দেশৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক বৃহৎ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয় লগতে এই অনুষ্ঠানটিৰ সৈতে জড়িত স্বৰ্গীয় ব্যক্তিসকলক সন্মান জনাই প্ৰজ্বলিত হয় এটি বৃহৎ শ্ৰদ্ধাঞ্জলিৰ বন্তি শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানটিৰ সভাপতিত্ব কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু সম্পাদক অমৰ বৰুৱাই সামগ্ৰিক পৰিচালনা আৰু আয়োজনৰ দায়িত্ব পালন কৰে শতাব্দীৰ দিশে আগুৱাই যোৱা এই ঐতিহাসিক মুহূৰ্তে পুনৰো প্ৰতিফলিত কৰিলে বৰিগাঁও ধৰ্ম সন্মিলনী সভা আমাৰ গৌৰৱ আমাৰ ঐতিহ্য অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও